টংলা প্ৰেছ ক্লাবত ওদালগুৰি জিলা ডাম্পাৰ ইউনিয়নৰ সংবাদমেল বন বিভাগৰ কাৰ্যক লৈ উদ্দিষ্ট ডাম্পাৰ ইউনিয়ন বৈধ চালান থকাৰ পিছতো প্ৰতিখন ডাম্পাৰৰ পৰা ২০০০ৰ পৰা ৩০০০কৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ সংবাদমেলত বন বিভাগৰ লোকৰ বিৰুদ্ধে এই অভিযোগ ডাম্পাৰ ইউনিয়নৰ উল্লেখ্য যে যোৱা কিছুদিন ধৰি জিলাখনত স্থগিত ৰাখিছে নদী মহলত শিল বালিৰ খনন কাৰ্য ফলত শিল বালি কঢ়িয়াই জীৱিকা অৰ্জন কৰা জিলাখন ডাম্পাৰ আৰু ডাম্পাৰ চালকসকলেও মাহ ধৰি বহিব লগা হৈছে আনহাতে অইন জিলাৰ শিল বালি কঢ়িয়াই আনিলে বৈধ চালান থকাৰ পিছতো বন বিভাগৰ লোকে মাছুল সংগ্ৰহ কৰি ডাম্পাৰ চালকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে সেয়েহে এই ক্ষেত্ৰত জিলা উপায়ুক্ত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ডাম্পাৰ সন্থাই নমস্কাৰ মোৰ নাম ফুকন বসুমতাৰী মই ওদালগুৰি জিলা ডাম্পাৰ ইউনিয়নৰ সভাপতি লগতে মোৰ লগত আছে লাউঠাই বড়ো ডাঙৰীয়া সাধাৰণ সম্পাদক ওদালগুৰি জিলা ডাম্পাৰ সন্থাৰ ইউনিয়ন লগতে আমাৰ সতীৰ্থ আছে আমাৰ এই সন্থাৰে দায়িত্বত থকা সদস্যসকল আছে এটা কথা হ'ল আমি আকস্মিকভাৱে আজি এই প্ৰেছ ক্লাবত টংলা প্ৰেছ ক্লাব আহি আমি বিবৃতি তথা সংবাদ কৰিব বিচাৰিছোঁ সেই ক্ষেত্ৰত আমাৰ যিখিনি দায়িত্বত আছে প্ৰেছ ক্লাবৰ তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ নতুনকৈ পৰিচয় হৈছোঁ গতিকে তেখেতক ধন্যবাদ আৰু যিখিনি তেওঁলোকৰ কৰ্মকৰ্তা বা লগ বন্ধু আছে তেওঁলোককো ধন্যবাদ দিছোঁ আজি প্ৰথমবাৰৰ কাৰণে এই প্ৰেছ ক্লাবত আহিছোঁ এতিয়া কথা হ'ল আমাৰ ওদালগুৰি জিলাত প্ৰায় ২ সপ্তাহমান হৈ গ'ল মানে যিটো নেকি আমাৰ মহল নদীৰ মহল এইবিলাক বন্ধ হৈ আছে আৰু সেই ক্ষেত্ৰত ঠিকাদাৰে হওক বা ডাম্পাৰ মালিকবিলাকে হওক বা ড্ৰাইভাৰসকলে হওক যিহেতু দিন হাজিৰা কৰি বা দিন হাজিৰা বা উপাৰ্জন কৰি যিখিনি মুনাফা কৰি যিখিনি ঘৰ সংসাৰ চলাই আছিলে সেইখিনি বাৰু বন্ধ হৈ আছে সেই ক্ষেত্ৰত আইনত মানে আওতাত থকাটো আমি গম পাওঁ এই যিটো মহল নদীৰ মহল সেই মহলৰ যিটো কেছ চলি থকা বুলি আমি গম পাওঁ কিন্তু বিশেষ আমি তেনেকুৱা নাজানো মানে সম্পূৰ্ণ আমি নাজানো এই ক্ষেত্ৰত কি হৈ আছে কি হোৱা নাই কিন্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ মানে হেৰিত মহামান্য আদালত আমাৰ এই হাইকোৰ্ট লগতে সুপ্ৰিম কোৰ্টত এই মানে আইন আওতাত সেই সমস্যাটো থকা বুলি বা ঘটনাটো এই বন্ধ হৈ থকা যিটো হেৰি সেইটো থকা বুলি আমি গম পাওঁ কিন্তু কথা হ'ল এতিয়া আমাৰ ডাম্পাৰ মালিকবিলাকে আমি বাহিৰৰ পৰা মাল আনো বাক্সাৰ পৰা আনো বা এইফালে শোণিতপুৰৰ পৰা আনে বাহিৰা ডিষ্ট্ৰিক্টৰ পৰা আমি মালটো আমাৰ ইয়াত আমদানি কৰোঁ আমাৰ এই ওদালগুৰি জিলাত গতিকে তাতো মানে আমি জ্ঞাত আৰু স্বয়ং আমি দেখা পাইছোঁ প্ৰমাণ আছে মানে দুৰ্নীতি চিণ্ডিকেট বহাইছে কোনে বহাইছে বুলি কওঁতে আমাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট কিছুমান চামচাবিলাকে মানে ফোন কৰি কয় যে এক গাড়ীত ইমান দিব লাগে প্ৰথম মানে চালানত দিব নালাগে ছেকেণ্ডবাৰ মাল আনি তাত ১,০০০ দিব লাগে ২,০০০ দিব লাগে থাৰ্ডত ১৫০০ দিব লাগে তেনেকুৱা ধৰণৰ মানে দুৰ্নীতি চলি আছে ক'বলৈ চিণ্ডিকেট চলি আছে এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই চিণ্ডিকেট মানে ছিষ্টেমটো মানে য'ত নেকি চৰকাৰে বৰ্তমান মানে নিকা কোনো মানে দুৰ্নীতি নথকা মানে সমাজ মানে গঢ়িও গঢ়াৰ কাৰণে চেষ্টা চলাই আছে তেনেকুৱা ধৰণৰ যদি দুৰ্নীতি চলি থাকে তেতিয়াহ'লে সেই প্ৰভাৱটো অকল ডাম্পাৰ মালিকৰ ওপৰত নপৰে গোটেই মানে এই যে যিখিনি মানে দুখীয়া ৰাইজ এতিয়া চৰকাৰী ঘৰ বনাই আছে এই ভিচিডিচি লেভেলত বা পঞ্চায়ত লেভেলত এইবিলাকতো প্ৰভাৱ পৰে দামটো বেছি দামত কিনিব লগা হৈছে
বা মালিকবিলাকে যি বিল্ডিং বনাইছে কিবা বনাইছে এইবিলাকতো প্ৰভাৱ পৰি আছে গতিকে এই সিন্ডিকেট চিষ্টেমটো ব্যৱস্থাটো বন্ধ হ'ব লাগে আৰু লগতে কি কৰে চালানি দি মাল আনে ডাম্পাৰ মালিকবিলাকে এইটো চালান থকা স্বত্তেও মানে গাড়ী ৰাস্তাত ধৰে ওদালগুৰি যে ডিএফও তেখেতক জনাইছে নেকি ঘটনাটো তেখেতকতো আমি জনাওঁ সিদিনাখন আমাৰ দল এটা কৈছে যে সেইটো হৈছে তেখেতে কৈছে কি ক'ম কি নক'ম একো ৰায় নিদিলে ভাল কথাই নাই ভালকৈ কথাই নাপাতিলে তেওঁ মানে ৰক্ষক হৈ ভক্ষক হৈ আছে এতিয়া বৰ্তমান ৰক্ষক হৈ পেলাই ভক্ষক তাত আমি কি আশা কৰিম যদি তেনেকুৱা যদি দুৰ্নীতিপৰায়ণ অফিচাৰ যদি আমাৰ ইয়াতে থাকে তেতিয়াহ'লে আমি কি কৰি কেনেকুৱা চলিম মানুহখিনি আতংকিত হৈ গৈছে মানুহখিনি ডাম্পাৰ মালিকবিলাক ড্ৰাইভাৰবিলাক আতংকিত ৰাস্তাত গাড়ী ৰখাই পেলাই দম দিব বেয়া ব্যৱহাৰ কৰিব অশ্লীল ভাষা ক'ব 500 দি 1000 দি সেইবিলাক চলি আছে গতিকে আমি অতিষ্ঠ হৈ আজি আমি এই সংবাদমেলটো কৰিছোঁ আৰু সেই ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাম আমাৰ ডিচি মহোদয়ক আমি অনুৰোধ জনাম লগতে আমি চৰকাৰ বিটিআৰ চৰকাৰখনক অনুৰোধ জনাম আৰু লগতে আমি অসম গভৰ্ণমেণ্টক আমি অনুৰোধ জনাম আৰু CM ডাঙৰীয়া তেখেতক আমি অনুৰোধ জনাম হেমন্ত বিশ্ব শৰ্মা CM ডাঙৰীয়াক তেখেতে যেন এই সমস্যা এই যে দুৰ্নীতি চলি আছে এইবিলাকত কিবা এই কি বুলি কয় সিন্ডিকেট চলি আছে এইবিলাক যেন নোহোৱা কৰে যিহেতু আমাৰ সমাজখনে সদায় আমি নিৰপেক্ষ এই দুৰ্নীতি নোহোৱাটো বিচাৰে সেই ক্ষেত্ৰত তেখেতসকলে যেন এটা ভাল উপায় দিয়ে আমাৰ এই দুখীয়া ৰাইজক আমাৰ দুখীয়া যিখিনি মানুহ যিহেতু কিবা এটা কৰি খাই আছে ল'ৰা ছোৱালীবিলাক নিমুনুৱা ল'ৰাবিলাক কিছুমান এটা দুটা ডাম্পাৰ কিনি পেলাই ঘৰ পোহপাল দি আছে EMI দিব পৰা নাই গাড়ীৰ এটা 1.5 মাহ 2 মাহ বন্ধ থাকিব এটা কোৰ্টে ৰায় দিব তাৰপিছতহে আমাৰ ইয়াত কিবা এটা বিজনেছ চলিব সেই স্বত্তেও তেওঁলোকে জানা শুনা মানুহ ফৰেষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে জনা শুনা স্বত্তেও এই সিন্ডিকেটবিলাক কৰি আছে কৈছে যে ফাৰ্ষ্ট ট্ৰিপত চালান ল'ব লাগিব ছেকেণ্ড ট্ৰিপত যদি আপোনালোকে মাল টানে 1000কে দি যাব লাগিব থাৰ্ড বালিত থাৰ্ডত যদি চেনবেগেবল টানে তেতিয়াহ'লে 1500 টকা দিব লাগিব পাথৰত 2000 দিব লাগিব আৰু যেতিয়া চালানখন কিন্তু বিড অফিচত বা অফিচত গৈ পেলাই কিন্তু এইটো হেৰি কৰিব লাগিব এণ্ট্ৰি কৰিব লাগিব তাৰমানে পইচাটো দি পেলাই এণ্ট্ৰি কৰিব লাগিব নহ'লে কিয় এইটো এণ্ট্ৰিটো কিয় কৰিব লাগে গতিকে এক্টিভত 5 ট্ৰিপত টানি দিব পাৰে গতিকে এইটো হিচাপটো থাকি যাব তেতিয়া বহীত দিয়া ধুনীয়াকৈ সেই বস্তুটো বিচাৰিছে তেওঁলোকে গতিকে আমাৰ হাতত আছে এইবিলাক ৰেকৰ্ডিং আছে গতিকে এয়ে মেইন মানে যিখিনি কথা মুখ্য কথাখিনি মই কৈছোঁ এতিয়া কি বিচাৰে আপোনালোকে এতিয়া আমি সেইটোৱে বিচাৰোঁ আমি সিন্ডিকেটটো নোহোৱা হ'ব লাগে এই অবৈধ কালেকশ্যনটো নোহোৱা হ'ব লাগে আৰু মানুহখিনি মানে সকাহ পাব লাগে মানে ধৰি লওক যিখিনি কাম কৰি বা যিকোনো যেনেকুৱা কাম কৰি আছে ড্ৰাইভাৰে হওক হেণ্ডিমেনে হওক মালিকীষ্টই হওক বা য'ৰ পৰা মাল আহে তেওঁলোকেও এতিয়া মালটো হাই ৰেটত বিক্ৰী কৰি আছে এইবিলাকৰ পৰিত্ৰাণ পাব লাগিলে এতিয়া এই সিন্ডিকেট চিষ্টেমটো বন্ধ হ'ব লাগিব আৰু সেই ক্ষেত্ৰত মানে আমি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট মানে DC মহোদয়ৰ হস্তক্ষেপটো বিচাৰিছোঁ আৰু চৰকাৰক মই অনুৰোধ জনাওঁ যে এইখিনি হেৰি কৰক মানে এইখিনি মুখিমূৰ কৰক মানে নোহোৱা কৰক চৰকাৰে অসম চৰকাৰ আমি CM ডাঙৰীয়াক মই অনুৰোধ জনাওঁ আৰু লগতে আমাৰ এই বিটিআৰ মুখ্য কাৰ্যবাহী তেখেতকো মই কৈছোঁ যে এই দুৰ্নীতি চিষ্টেমটো নোহোৱা কৰিলে ভাল হয় টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট গ্লোবেল NN 24/7